Hello friends, welcome to my channel HC Smart. Ajir 8 class moi grade 3 grade 4 karone otike important maths or side question solve korichu. Ahagor video to par apnaloke upokito hobo aru upokito hole like aru subscribe korile na paribo. Test korichu. Ek number question ase 16 plus 3/10 plus 5/1000 or মান কিমান বটম আমি কি দিয়া আছে এটো বাতিলাম 16 হয় প্লাস 3/10 আছে 3/10 টো আমি দশমিকত লিখিলে কেনেকৈ লিখিব পাৰিম 0.3 এনেকৈ লিখিব পাৰো হল নেক্সট 5/1000 আছে এটো কেনেকৈ লিখিব পাৰিম 0.005 হল এটো দশমিকত এটা আমি এখিনি প্লাস কৰিম 16 to 16 থাকিব ইয়াৰ পিছত আমি কি কৰিম দশমিক লিখি দিম 16 দশমিক ইয়াতে দশমিকৰ পিছত সেকেন্ডত আছে 3 আছে আৰু ইয়াতে 3 নম্বৰটো 0 আছে গতিকে 3 + 0 কৰিলে 3 থাকিল হয় নেক্সট ইয়াতে সেকেন্ডত 0 আছে ইয়াতে এখন নাই মানে ইয়াতে 0 এটা আছে আৰু এটা 16 ৰ পিছত দশমিকৰ পিছত একই নাই গতিকে ইয়াতে আমি দশমিকৰ 0 0 বুলি ধৰি লব পাৰো ৰিগেটো কি হল 0 হল আকৌ হেকৰ এডত কি আছে 5 আছে আৰু বাকি ইয়াতে নাই সেকেন্ডটো নাই থাৰ্ডটো নাই গতিকে 5 হ'ব এটো উত্তৰটো কি পালো আমি 16.305 কোনটো শুদ্ধ উত্তৰ অপচন এ আছে শুদ্ধ উত্তৰ এটো যদি আপুনি যদি ভালকৈ বুজি না পায় তেতিয়ালে এনেকৈ লিখি লিব পাৰে 16.000 তিনিটা 0 দশমিকৰ 0 দিলে তো কোনো প্ৰবলেম নাই নহয় হয়নে নেক্সট আছে কিমান 0.3 আছে গতিকে ইয়াত দুটা দিব পাৰি আৰু ইয়াৰ পিছত আছে 3 নম্বৰটো আছে 005 এনেকৈ কৰিলে হয়তো আপোনালোকে বেছি ভালকৈ বুজি পাব নেকি হয়নে 0.316 হল এইখিনি শুদ্ধ উত্তৰ কোনটো হ'ব অপচন এ তো 16.305 দুই নম্বৰ প্ৰশ্নটো আছে 1/1 plus 1/2 plus 1/3 মান এইটোৰ মান কিমান এটো মই কেনেকৈ কৰিম প্ৰথমে এটো বাতি লৈছো কি দিয়া আছে 1 plus 1/2 plus 1/3 প্ৰথমে আমি এইখিনি কৰি দাম কেনেকৈ কৰিব এটো এটো 2 লগত এটো 3 টা পূৰণ কৰি দিব পূৰণ কৰি দি প্লাস 1 হ'ব কিমান 2 into 3 6 6 plus 1 7 কিমান এলিয়াতে 7/3 আহিল 7/3 আহিলে দেখি হৈ যাব তো উল্টি যাব যেহেতু ইয়াতে 1/7/3 আছে গতিকে 3 টো কি হ'ব 3 টো এটা ওপৰত যাব হয় কি থাকিলে তাৰ মানে 3/7 থাকিলে হল এতিয়া কি কৰিম 7 into 1 কৰিম প্লাস 3 কৰি দিম কি হ'ব এতিয়া 10/7 হ'ব এটা হল এতিয়া যেটো 1/10 আকৌ /7 আছে গতিকে এটো উলটাই দিলে মানে যেটো পূৰণ হৈ যাব পূৰণ হৈ গলে ওট কি থাকিব 7 আৰু তল কি থাকিব 10 থাকিব গতিকে শুদ্ধ উত্তৰ কোনটো অপচন বি টো হৈছে শুদ্ধ উত্তৰ 3 নম্বৰ কোৱেশ্চন আছে √3 আকৌ ভিতৰত 3 আকৌ ভিতৰত √3 আছে ডট ইজ ইকুৱেল টু মানে এটোৰ মানটো কিমান হেটো সুধিছে প্ৰথমে কি কৰিম এটো ধৰি ললো যে কি x equal to √3 মানে এইখিনি এই গোটেইখিনি আমি x বুলি ধৰি ললো তে এটা এনেকুৱা হৈ গল হয় এটা আমি কি কৰি দিম x² কৰি দিম x² কৰিলে এটো কি হ'ব 3 এটা বাহিৰলৈ আহিব হয় এই দুটো এটা বাহিৰলৈ আহিব বাকি এইবোৰ থাকি যাব 3 এনেকৈ থাকিলে
হল এটিকে x স্কয়ার মানে 3 আৰু এইখিনি মানে আমি কিমান লিখিব পাৰো x বুলি লিখিব পাৰো কাৰণ আমি x বুলি ধৰি লৈছো হয় এটিকে ইয়াতো আছে x স্কয়াৰ আৰু ইয়াতে 3x আছে হয় গতিকে ইয়াতে এটা x আৰু ইয়াৰ এটা x কেনসেল কৰিলে কি থাকিল x 3 থাকিলে আৰু উত্তৰটো কিটা মানে শুদ্ধ উত্তৰটো হৈছে অপচন বি তো 3 মানে এইখিনি 3√3 এইবোৰৰ মান কিমান ইকুৱেল টু 3 পাইছে বুজি 6 নম্বৰ প্ৰশ্নটো আছে যদি 48√x + 32√x = 320 তেন্তে x ৰ মানটো কিমান হেতু আমি উলিয়াব লাগে যেছে কি 48√x আৰু এটো 32√x আছে হয় গতিকে দুটা আমি প্লাস কৰি দিম প্লাস কৰি দিলে কিমান পাম 80 পাম নে ইয়াতে √x তো থাকি যাব হয় মানে √x তো নাই বুলি ধৰি লওক ধৰি লৈ 32 আৰু 48 প্লাস কৰি দিয়ক আৰু √x তো লিখি দিব হল এটা কি থাকিলে কো বাকি 320 হল এটা ইয়াতে 80 আছে আৰু পূৰণ √x আছে ইকুৱেল টু 320 ইয়াতে যেটো পূৰণ হৈছে 80 √x গতিকে ইয়াৰে ডাইৰেক্ট মই কৈ দিছো বাৰু √x = কি হ'ব ইয়াত পিনে হৰণ হৈ যাব 80 তো হৰণলে 0 0 কেনসেল গল 8 4 মানে কি হল 4 থাকিলে √x মানে 4 থাকিলে আমাক লাগে কি x এর ভ্যালু লাগে x এর ভ্যালুটো কেনে কই পাম স্কয়ার কৰি দিলে দুপিনে রাইট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইড দুপিনে কি কৰিব লাগিব স্কয়ার কৰি দিব লাগিব স্কয়ার কৰি দিলে ইয়াতে থাকিব x আৰু ইয়াতে স্কয়ার কৰিলে 4 স্কয়ার কৰিলে কি হ'ব 16 গতি x এর ভ্যালুটো কিমান পালো আমি অপশন ডি 16 এটা হৈছে শুদ্ধ উত্তৰ তো বন্ধুসকল ক্লাসটি মানে ক্লাসৰ পৰা যদি আপোনালোকে উপকৃত হৈছে তেনহলে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাৰিব ধন্যবাদ